নমস্কাৰ শ্ৰোতাসকল, আপোনালোকে অসম চৰকাৰৰ অধীনৰ যিকোনো বিভাগত চৰকাৰী কৰ্মচাৰী নহওক কিয় আপোনালোকৰ কাৰণে শেহতীয়া কেইটামান খবৰ লৈ আহিছোঁ। সেয়া হ'ল যে আপোনাৰ প্ৰথমতে আপোনাৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা এক শেহতীয়া খবৰ প্ৰকাশ পাইছে, য'ত আপোনাৰ ৰিজাৰ্ভ বেংক ফালৰ পৰা জনোৱা গৈছে যে যদিহে ভাৰতবৰ্ষত আপোনাৰ পুৰণা পেঞ্চন আঁচনি পুনৰ প্ৰৱৰ্তন কৰা হয়, তেনেহ'লে এই ক্ষেত্ৰত চৰকাৰৰ ওপৰত আপোনাৰ বহু পৰিমাণে বিত্তীয় বজাৰ সৃষ্টি হ'ব, মানে বিত্তীয় চাপৰ সৃষ্টি হ'ব। আৰু সেয়েহে RBIৰ ফালৰ পৰা সেয়া জনাইছে। আৰু এই ক্ষেত্ৰত আপোনাৰ সকলো কৰ্মচাৰী সংগঠনে ইতিমধ্যে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰক পুনৰাই পুৰণা পেঞ্চনৰ দাবী জনাইছে। আৰু সেয়েহে NPSৰ ওপৰত যি ৰিভিউ কমিটি গঠন কৰি দিছে আৰু তাত নিশ্চয় NPS সংশোধনী কৰিব আৰু আপোনালোকে নিশ্চয় OPSৰ সমপৰ্যায় আপোনালোকে লাভালাভ পাবলৈ সক্ষম হ'ব। এতিয়া আমি আপোনালোকৰ সৈতে আন এটা খবৰ দিবলৈ ওলাইছোঁ। সেয়া হ'ল যে আপোনাৰ কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা জানিবলৈ দিছে যে আপোনাৰ অষ্টম দৰমহা আয়োগ সম্পৰ্কে আপোনাৰ কেন্দ্ৰীয় চৰকাৰক সোধাত চৰকাৰে উত্তৰ দিছে যে তেওঁলোকে এই সম্বন্ধে একোকে উত্তৰ দিয়া নাই। আৰু যদিহে চৰকাৰে সেয়া প্ৰৱৰ্তন নকৰে, তেনেহ'লে সমগ্ৰ ভাৰতবৰ্ষত জুৰিয়ে আপোনাৰ কৰ্মচাৰী সংঘই আপোনাৰ অষ্টম দৰমহা আয়োগ পুনৰাই প্ৰৱৰ্তনৰ সপক্ষে তেওঁলোকে যুঁজ দিব। আৰু আশা কৰা গৈছে যে বিশেষ সূত্ৰৰ খবৰ অনুযায়ী আপোনাৰ লোকসভা নিৰ্বাচনৰ আগে আগে আপোনাৰ অষ্টম দৰমহা আয়োগৰ সেই কমিটিখন গঠন কৰি দিব বুলি বিশেষ সূত্ৰযোগে প্ৰকাশ। আৰু যাৰ ফলত আপোনাৰ বিভিন্ন সামাজিক মাধ্যমত দাবী কৰা মতে আপোনালোকৰ 44% আপোনালোকৰ দৰমহা বৃদ্ধি হ'ব, যাৰ ফলত আপোনালোকৰ ফিটমেণ্ট ফেক্টৰৰ পৰিৱৰ্তন হ'ব। আৰু যাৰ ফলত চৰকাৰী কৰ্মচাৰীসকলৰ তেওঁলোকৰ বহু পৰিমাণে আপোনাৰ দৰমহা বৃদ্ধি হোৱা দেখা যাব। এতিয়া আমি আপোনালোকৰ সৈতে আন এটা শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ। সেয়া হ'ল ইয়াত চাওক, আপোনাৰ বহুতো সামাজিক মাধ্যমে দাবী কৰিছে যে কৰোণা কালৰ সময়ত কৰ্মচাৰীসকলে পাবলগীয়া 18 মাহৰ বকেয়াৰ ধনখিনিও আপোনাৰ মোকলাই দিব বুলি ইয়াত চাওক বিভিন্ন সামাজিক মাধ্যমৰ বাতৰিত সেয়া পৰিৱেশন হোৱাত আমি তাৰ পৰাই সেয়া পোনে পোনে তুলি ধৰিছোঁ। সেয়েহে ভিডিঅ'টো নিশ্চয়তা লাইক দিব। আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে সকলোতে পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।